হয় মানক ভোগালী বিহুৰ ওলগ জনাইছোঁ আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীকে এই মুহূৰ্তত মই বৰপাৰাত উপস্থিত আছোঁ আৰু মোৰ সৈতে আয়ুষ আছে। আয়ুষে যদি দেখুৱাই বৰপৰা যি ৰাজহুৱা খেলপথাৰ আছে খেলপথাৰৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াত ৰাইজে আপোনাৰ এটা ইয়াত প্ৰতীকী এখন গাঁও ইয়াত নিৰ্মাণ কৰিছে। আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত ঘৰ নিৰ্মাণ কৰিছে, তাৰ সমান্তৰালকৈ আপোনাৰ গাঁও অঞ্চলৰ যি মাদকতা আছে সেই মাদকতা ইয়াত আপোনাৰ প্ৰতিফলন কৰাৰ উদ্দেশ্যে গাঁওবাসীয়ে ইয়াৰে আপোনাৰ বৰপাৰা যি বাসী আছে তেখেতসকলে এই ধৰণে আপোনাৰ এখন গাঁৱৰ আভাস দিয়াৰ যত্ন কৰিছে। ইয়াত আপুনি প্ৰতিবিধ সামগ্ৰীয়ে ইয়াত উপলব্ধ তেখেতসকলে কৰিছে। আপোনাৰ আমাৰ আজৌ ককাহঁতৰ দিনৰ যিসমূহ সামগ্ৰী ইয়াত আছে সেই সামগ্ৰীসমূহো ইয়াত প্ৰতিফলন কৰি নতুন প্ৰজন্মক এক প্ৰকাৰ চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এইসমূহ সামগ্ৰী ইয়াত লৈ অনা হৈছে আৰু ব্যাপক আয়োজন আছে। আপোনাৰ প্ৰায় 2000 লোকৰ ইয়াত ভোজ ভাত বনাই আছে। সেই দৃশ্য আমি দেখুৱাম। কিন্তু মানুহ ইয়াত দেখিবলৈ পাইছে এয়া নাঙল ইয়াত দেখিবলৈ পোৱা গৈছে, তাৰ সমান্তৰালকৈ জাপি আপোনাৰ ইয়াত দেখিবলৈ পোৱা গৈছে। কৃত্ৰিমভাৱে ইয়াত এডাল গছ তেওঁলোকে সাজি উলিয়াইছে আৰু সেই গছডালত আপোনাৰ চৰাই ইয়াত আপোনাৰ প্ৰতিষ্ঠা কৰিছে। আৰু যদি আমি দেখুৱাওঁ তেতিয়াহ'লে আপোনাৰ এয়া দেখিবলৈ পাইছে লাও, আপোনাৰ পুৰণি দিনত যি ধৰণে লাওত আপোনাৰ আঁৰি থোৱা হয় বেৰত, সেই বেৰত আঁৰি থৈ তেখেতসকলে এক প্ৰকাৰ ইয়াত এটা আভাস দিব বিচাৰিছে গাঁৱৰ। আৰু আমি দেখুৱাইছোঁ এয়া লেমৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু পুৰণি দিনত যি ধৰণৰ আপোনাৰ লেম্প ৰখা হৈছিল আপোনাৰ সন্মুখ ভাগত সেই দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকসকলক। তাৰ সমান্তৰালকৈ আপোনাৰ তামোল আপোনাৰ পাৰি পেলাই ইয়াতে সজাই ৰখা হৈছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ গাঁৱত যি ধৰণৰ পৰিৱেশ থাকে আপোনাৰ আমি যদি দেখুৱাওঁ নামনি অসমত আপোনাৰ পুঁজি বুলি কোৱা হয়। বিশেষকৈ আপোনাৰ গৰু যিসমূহ লোকে গৰু আপোনাৰ পোহপাল দিয়ে সেই পুঁজি ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু আপোনাৰ দেখিবলৈ পাইছে এটা নামঘৰ, সৰুকৈ নামঘৰ আহিছে যদি দেখুৱাই এই নামঘৰো ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। তাৰ ওপৰত আপোনাৰ এখন অসমীয়া গামোচা ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু এক প্ৰকাৰ ৰাইজক আৰু নতুন প্ৰজন্মক দেখুৱাৰ এটা খুব সুন্দৰ এটা প্ৰয়াস কুলেন্দ্ৰ আমি দেখিবলৈ পাইছোঁ। আৰু আচলতে নতুন প্ৰজন্মই বিশেষকৈ শিশুসকলে এই দৃশ্যসমূহ দেখিব লাগে যে কি পৰম্পৰা আমাৰ, কেনেধৰণে সকলো পৰম্পৰা ৰক্ষা কৰি অহা হৈছে বছৰ বছৰ ধৰি। মই কুলেন্দ্ৰ আপোনাৰ পৰা আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ যে বজাৰ কেনেকুৱা এবাৰ বঙাইগাঁৱত, বিশেষকৈ বিহুক লৈ বা যেনেধৰণে উৰুকাৰ বাবে প্ৰস্তুতি চলোৱা হয়, মাছৰ বজাৰ, দৈ গাখীৰ ইত্যাদিৰ বজাৰ কেনেকুৱা এবাৰ বঙাইগাঁৱৰ? নিশ্চিতভাৱে মানস আপোনাৰ বজাৰ এইবাৰ যথেষ্ট আপোনাৰ দেখিবলৈ আমি পাইছিলোঁ। পুৱাৰ ভাগত ভিৰ যথেষ্ট হৈছিল আৰু ভিৰ আপোনাৰ পৰিলক্ষিত হৈছিল। আৰু আপোনাৰ মই যিহেতু ৰাজহুৱা খেলপথাৰত উপস্থিত আছোঁ, বৰপাৰা ৰাজহুৱা খেলপথাৰত, ইয়াত ইতিমধ্যে আপোনাৰ বহু সংখ্যক লোক ইয়াত অহাৰ বাবে আৰম্ভ হৈ গৈছে। ইয়াত আপোনাৰ জুই ইতিমধ্যে ইয়াত আপোনাৰ লগাইছে আৰু আপোনাৰ আমাৰ যি গাঁও অঞ্চলত আপোনাৰ এই ধৰণে জুই পুৱাই পেলাই কালিলৈ দিনটো আপোনাৰ মেজি প্ৰজ্বলন কৰা হ'ব। কিন্তু তাৰ পূৰ্বে আজি নিশা যিহেতু ভোজ ভাত চলিব, অকণমান বজাৰ, যিহেতু আপুনি বজাৰৰ কথা সুধিছে, আমি অকণমান ইয়াত খানা চলি আছে, আমাৰ প্ৰস্তুতি চলি আছে, খাদ্য নিৰ্মাণৰ প্ৰস্তুতি বৰ্তমান চলি আছে মানস। আৰু দেখিবলৈ পাইছে ধুনীয়া আয়োজন ইয়াত কৰা হৈছে। ইয়াত যিসমূহ লোক আহিব তেখেতসকলৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে বৰপাৰা এই যি বৰপাৰা ৰাজহুৱা খেলপথাৰ আছে। আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, ইয়াত দেখিবলৈ পাইছে বজাৰ যথেষ্ট ইয়াত আপোনাৰ বঙাইগাঁৱত বিশেষকৈ গৰম বুলিয়ে ক'ব লাগিব, কাৰণ বহু আপোনাৰ সামগ্ৰী আজিৰ দিনটোত বিক্ৰী হোৱা দেখিবলৈ পাইছোঁ আমি। আৰু যিহেতু তামৰাঙা বিল ওচৰতে আছে, বিলৰ মাছ ক্ৰয় কৰাৰ বাবে বজাৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিল। আৰু এই মুহূৰ্তত মানুহ দেখিবলৈ পাইছে প্ৰতি বিধে বিধে ব্যঞ্জন ইয়াত নিৰ্মাণ হৈ আছে। আৰু সাংসদ, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আপোনাৰ তেখেত উপস্থিত আছে, তেখেতেও আপোনাৰ আহিছে, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে কেনেকুৱা পৰিৱেশটো, কেনেকুৱা আজিৰ দিনটো? পৰিৱেশ ঠিকে আছে। এয়া দেখিবলৈ পাইছে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, তেখেত নিজে আপোনাৰ ইয়াত আহিছে, যিহেতু ৰাইজে একেলগে লগ হৈ পেলাই আপোনাৰ ভোজ ভাত আপোনাৰ ইয়াত খোৱা হ'ব, তেখেতে চাবৰ বাবে আহিছে। আৰু এই ধৰণে আপোনাৰ মই উল্লেখ কৰিছোঁ যে প্ৰতিগৰাকী লোকৰ বাবে আজিৰ দিনটোত ইয়াতে ব্যঞ্জন প্ৰস্তুত কৰি থকা হৈছে আৰু সকলোৱে যাতে আপোনাৰ ভোজ ভাত একেলগে খাব পাৰে তাৰ আপোনাৰ ইয়াতে
দেখিবলৈ পাইছে সাজু কৰা হৈছে আৰু আমি দেখুৱাইছোঁ এতিয়াও আপোনাৰ পাচলি ইয়াত কাটি থকা দেখিবলৈ পোৱা গৈছে আৰু মই উল্লেখ কৰিছোঁ যে ইয়াত প্ৰায় 2,000তকৈ অধিক লোক আজিৰ দিনটোত সমাগম হ'ব আৰু ইতিমধ্যে কেইবাবিধো ব্যঞ্জন আপোনাৰ বনোৱা হৈ গৈছে কি বনাইছে এইটো আছে এইটো মাছ এইটো তাৰপিছত মাহৰ দালি আছে তাৰপাছত লোকেল হেৰি আছে আমাৰ খাচী তাৰপাছত মাটি দালি বা আইটেম কিন্তু বাহ পোৱাই নাযায় আইটেম নেকি দালি আছে চব আছে চব আছে মাছ কি মাছ আনিছে মাছ এই তামৰেঙা বিলৰ পৰা মাছ আনিছে তামৰেঙাৰ পৰা কামৰঙা বিলৰ পৰা মাছ লৈ অনা হৈছে আৰু তেখেতসকলে বৰ্তমান প্ৰস্তুত কৰিছে ইতিমধ্যে আৰু বহু সংখ্যক ব্যঞ্জন প্ৰস্তুত কৰিবৰ বাবে সাজু হৈছে আৰু মানুহ অহা আৰম্ভ হৈছে মানুহক আমি যদি দেখুৱাওঁ তেতিয়াহ'লে বাহিৰত আমি অকণমান যিহেতু লোকসমূহ আছে কথা পাতিবলৈ আমি যত্ন কৰিম কাৰণ বহু সংখ্যক লোক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু দেখিবলৈ পাইছে ইয়াত আপোনাৰ বহাৰ বাবে ব্যৱস্থা কৰা হৈছে যিসমূহ লোক ইয়াতে আপোনাৰ খাদ্য গ্ৰহণৰ বাবে আহিব তেওঁলোকৰ বাবে আপোনাৰ বহাৰ বাবে ব্যৱস্থা কৰা হৈছে ইয়াত দেখিবলৈ পাইছে ইতিমধ্যে জুই ইয়াত জ্বলোৱা হৈছে আৰু যিহেতু ইয়াতে ৰাজহুৱাভাৱে আপোনাৰ এই যিটো অনুষ্ঠান আছে এই অনুষ্ঠানটো আপোনাৰ প্ৰতি বছৰে আপোনাৰ সাতামপুৰীয়া যি বঙাইগাঁওবাসীৰ পৰম্পৰা আছে সেই পৰম্পৰা তেখেতসকলে আপোনাৰ লৈ গৈ আছে আৰু এই পৰম্পৰা অব্যাহত ৰাখিছে আৰু আমি দেখিছোঁ যে বহু লোকৰ ইয়াত সমাগম হ'ব অকণমান আমি জানিম যিহেতু ইয়াতে কেইবাগৰাকীও ব্যক্তি আছে অকণমান আমি জানিম অকণমান আপুনি আগবাঢ়ি আহিলে ভাল হ'ব কিমানমান মানুহ হোৱাৰ আশংকা আছে more than 1,000 কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আপোনাৰ ভাল খুবেই ভাল আমাৰ ৰন্ধা বঢ়া চলি দেখিছে চাগে ৰন্ধা বঢ়া চলি আছে আমাৰ কালিৰ পৰা 1,000মান মানুহ হ'ব দৈ চিৰা লাড়ু পিঠা খাবলৈ টোপোলা ভাত আৰু আজিৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ এটা পৰিৱেশ আৰু তেওঁলোকৰ পৰিকল্পনা খুব ভাল হৈছে 2,000 মানুহে যদি একেলগে খাবলৈ তাতে সাজু কৰা হৈছে স্বাভাৱিকতেই যথেষ্ট এটা ডাঙৰ আয়োজন গতিকে মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ